বৰপেটাৰ শিমলাগুৰিৰ বাজুলী এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা। এই সংক্ৰান্তত দুই মাতৃসহ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ আৰক্ষীয়ে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ওচৰৰে এটা ভাড়াঘৰৰ মালিকনী এগৰাকী ভাৰতীয় মহিলা আৰু দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা যুৱতীগৰাকীৰ মৃতদেহটো পদপথৰ কাষত পেলাই দিয়াৰ চিচি ফুটেজত পৰীক্ষা কৰি দুই মাতৃৰ সৈতে দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিচি কেমেৰা ফুটেজ পৰীক্ষা কৰাৰ পিছত ভাড়াঘৰৰ মালিকনীৰ পুত্ৰ এগৰাকী ভাৰতীয় মহিলাৰ আৰু মহিলাগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকল ক্ৰমে উৰ্মিলা দেৱী, অজিত ভগত ৰফে বিকি, আন্না শীল আৰু বিশাল শীল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উৰ্মিলা দেৱী ভাড়াঘৰৰ মালিকনী আৰু অজিত ভগত ৰফে বিকি মালিকনীৰ পুত্ৰ। আনহাতে ঘৰটোৰ ভাড়াতীয়া হিচাপে থকা আন্না শীল আৰু আন্না শীলৰ পুত্ৰ বিশাল শীলক গ্ৰেপ্তাৰ আৰক্ষীয়ে ঘটনাটোৰ সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই যদিও যুৱতীগৰাকীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আনহাতে ভাড়াঘৰটোৰ আন একাংশ ভাড়াতীয়াই অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। আনকি একাংশ ভাৰতীয় যুৱতীগৰাকীৰ ব্যৱহাৰ কৰা ড্ৰাগছৰ চিৰিঞ্জ উদ্ধাৰ কৰাৰ কথাও কেমেৰাৰ আগত প্ৰকাশ কৰিছে। ইপিনে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই যদিও ড্ৰাগছ সেৱাৰ ফলতে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। পূৰ্বে ভাৰতীয় হিচাপে থকা মাজুলী বনগাঁৱৰ পপী হাজৰিকা নামৰ যুৱতীগৰাকীৰ ভাড়াঘৰ বিচাৰি সোমবাৰে নিশা ভাৰতীয় মহিলা আন্না শীলৰ ৰুমলৈ আহে। ইপিনে ঘৰৰ মালিকনী ঘৰত নথকাৰ বাবে যুৱতীগৰাকী আন্না শীলৰ ভাড়াঘৰতে জিৰণি ল'ব বিচাৰে। পূৰ্বে চিনাকি সূত্ৰে যুৱতীগৰাকীক জিৰণি ল'বলৈ দিয়ে যদিও অকস্মাতে যুৱতীগৰাকী অসুস্থ হৈ পৰে আৰু মৃত্যু হয়। ইয়াৰ পিছতে ভাড়াঘৰৰ মালিকনী আৰু পুত্ৰৰ পৰামৰ্শমতে আন্না শীলে পুত্ৰৰ সৈতে যুৱতীগৰাকীৰ মৃতদেহটো ঘৰৰ সন্মুখৰ পদপথৰ কাষত পেলাই থৈ দিয়ে আৰু মঙলবাৰে পুৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ বাবে কেইবাজনকো আটক কৰি সোধপোছ চলোৱাৰ পিছতে ঘটনাটোৰ সৈতে জড়িত দুই মাতৃ আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰে। বুধবাৰে বৰপেটাৰ আৰক্ষীয়ে চাৰিওগৰাকীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ আদালতে চাৰিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া প্ৰশ্ন হৈছে, ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নেকি বৰপেটাৰ চহৰ? যুৱতীগৰাকীৰ সৈতে চিৰিঞ্জৰ উদ্ধাৰৰ ঘটনা বৰপেটাৰ ড্ৰাগছৰ অবাধ প্ৰচলনৰ কথাও প্ৰমাণ কৰা নাইনে? প্ৰশ্ন উঠিছে, বৰপেটাৰ চলে নেকি ড্ৰাগছৰ অবাধ বেহা? অৱশ্যে যুৱতীগৰাকী অত্যাধিক ড্ৰাগছ সেৱনে কাল হ'ল নে কোনো বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হ'ল, পোষ্টমৰ্টেমৰ ৰিপৰ্টতহে প্ৰকৃত সত্য ওলাব। অৱশ্যে হিন্দু পৰিচয়ৰে কোনো মুছলমান যুৱক এগৰাকীৰ সৈতে থকা সম্পৰ্কৰ বিষয়টোক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই ক্ষেত্ৰত আৰক্ষীৰ অধিক অনুসন্ধানৰ প্ৰয়োজন হ'ব। নিউজ ডেস্ক, অসম ক্ৰান্তি সংবাদ। মানে সেইদিনা মানে আগত এটা আছিল ইয়াতে, মানে আমাৰ লগৰীয়া হ'ল, মানে বহুত আগত আছিল ইয়াতে ভাড়া। পাছত সেইদিনা ৰাতি আকৌ সি আহিছিল, মানে বহুত দিন মূৰত আহিছে, মানে ভাড়া খুজিব আহিছে। মানে এতিয়া কালত আছে আমি গম নাপাওঁ, মানে মই ৰাগচাবা গৈছিলোঁ, পাছতহে গম পালোঁ। পাছত ই আকৌ আহিছে, মানে আমাৰ মালকিন নাছিল তেতিয়া, মানে হা কি মানে বটনৰ লিভিঙত থাকে। পাছত সি ভাড়া খুজিব আহিছিল, আমাৰ মালকিন নাছিল। মালকিন মানে নিজৰ মানে সেই মানে বেটীৰ ঘৰত গৈছিল। পাছত সি আৰু বেলেগ এটা ভাড়াতীৰ ৰুমত গৈছিল, মানে অলপ ৰেষ্ট ল'বৰ কাৰণে। মানে সি মানে মানে ক'ৰবাৰ পৰা আহিছে আৰু ইয়াৰ গাটো বেয়া লাগি আছিল, ইয়াৰ কাৰণে অলপ ৰেষ্ট ল'বৰ কাৰণে বেলেগ এটা ভাড়াতীৰ ৰুমত বহি আছিল। পাছত সি আৰু মানে কিবা কিবি বেয়া বস্তু খায় আৰু। পাছত সি ইয়াৰ মানে কিবা বেয়া লাগি আছে, মানে পাছত ইয়াৰ মানে কিবা বেয়া কিবা খাইছিল। পাছত ই কৈ আছে মানে মোৰ গাটো বেয়া লাগি আছে। পাছত আৰু ই মানে মুখেদি কিবা কিবি ওলাইছে, মানে এতিয়া কিবা খাইছে নেকি, মানে কোনোবা বিষ খুৱাইছে, সেইটো আমি গম নাপাওঁ। পাছত আমাৰ মানে সেই ভাড়াতীজনী মানে মালিকক ক'লে যে এনেকুৱা মানে আপিটোৰ গাটো বেয়া, মানে আপিটো চাগে আৰু নিজে মানে মৰি যাব চাগে। এতিয়া ডক্তৰক লৈ যাম না মানে পুলিচক খবৰ দিম। পাছত ইহঁতে কিবা কথা পাতিছে, আমি নাজানো। পাছত আমিও গম নাপাওঁ, মানে ৰাতি মানে ময়ো শুই আছিলোঁ, মোৰো গাটো বেয়া। পাছত এতিয়া মালকিনা কিবা কৈছে, আমি গম নাপাওঁ। পাছত সিহঁতে কিবা কিবি প্লেন কৰিছিলে, কৰাৰ পাছত মানে আপিটো আৰু ইমান সময় মানে কথা পাতি আছে, ডক্তৰৰ তাতে লৈ যোৱা নাই। ডক্তৰৰ তাতে লৈ গ'লে কিবা জীয়াই গ'লে চাগে। পাছত আপিটো মানে এনেকে আৰু মৰি গ'ল। পাছত ইহঁতে আৰু কি কৰোঁ, ভয় খাই গৈছে। ভয় খোৱাৰ পাছত আপিটোক মানে ৰাস্তাত পেলাই দি থৈ আহিছে। এতিয়া মালিকনী আৰু ভাড়াতী মিলি মালিকনী উৰ্মিলা আৰু যোনজনী আছিল মানে পাছত আন্না শীল আৰু বিশাল শীল, মানে ইহঁতে মানে 3-4জন মিলি আৰু আপিটোক পেলাই থৈ আহিছে।
মানে বিশালৰ ফ্ৰেণ্ড আৰু পাছত চিচিটিভি মানে আমাৰ ATMৰ সন্মুখত পেলাই থৈ আহিছে পাছত চিচিটিভি ফুটেজটো চোৱাইছে মানে আমিও চাইছোঁ আৰু ইয়াৰ লগতো মানে চোৱাইছে আমাৰ আকৌ ফুটেজ চোৱাইছে পাছত ফুটেজত মানে এই মানে ভাড়াতি আমি চিনি পাইছোঁ ভাড়াতি মানে মাক আৰু পুতেকে পেলাইছে নাই মালিক নাই ভাড়াতি দুজনখনত পেলাই দিছে চিৰিজ মানে চিৰিজ মানে আপিটো লৈ আছিল চাগে বাথৰুমত পাইছোঁ চিৰিজ পাইছোঁ চব ভাড়াতীয়া থাকে ফেমিলি থাকে মানে সেইটো